কুম্ভমেলাৰ দুখন ছবি প্ৰথম ছবিখন মই আপোনালোকক দেখুৱা বিচাৰিছো এইখন ছবিত দেখা পোৱা গৈছে মৰম চেনেহ ভাতৃত্ববোধৰে সুন্দৰ নিদৰ্শন এয়া প্ৰয়াগৰাজৰ কুম্ভমেলাত মুছলমান সম্প্ৰদায়ৰ লোকসকলে কুম্ভমেলাত গৈ অসহায় হৈ পৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলক যথেষ্ট উদাৰতাৰে সহায়ৰ বাবে আগবাঢ়ি অহাৰ দৃশ্য এয়া আপোনালোকে সকলোৱে হয়তো জ্ঞাত যে 29 জানুৱাৰীত মৌনী অমাৱস্যাৰ নিশা মহাকুম্ভৰ সময়ত পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল য'ত প্ৰাণ হেৰুৱাইছিল বহু লোকে পদপিষ্টৰ ঘটনাৰ পিছৰ দৃশ্য হয়তো দেখিছে আপোনালোকে কিমান ভয়ংকৰ আছিল সেই দৃশ্য আৰু বহু লোকে তাত কান্দি কান্দি তেওঁলোকৰ প্ৰিয়জনক বিচাৰি ফুৰিছিল আনহাতে আন কিছুমানে আকৌ তেওঁলোকৰ যি প্ৰিয়জন আছে প্ৰিয়জনৰ মৃতদেহ এনেদৰে ধৰি ৰাখিছিল যাতে তেওঁলোকৰ মৃতদেহ হেৰাই নাযায় আৰু কেন্দ্ৰীয় চিকিৎসালয়খন সকলো ঠাইতে তেজত লুতুৰি পুতুৰি হৈ থকা মানুহ আৰু মৃতদেহে ভৰি পৰিছিল সকলো ঠাই সেই সময়ত মহাকুম্ভত ভক্তসকলৰ বাবে কৰা সকলো ব্যৱস্থা কিন্তু তেতিয়া তাত তছনছ হৈ পৰিছিল ভক্তসকলৰ বাবে প্ৰৱেশো বন্ধ কৰি দিয়া হৈছিল যিসকলে য'ত আছিল তেওঁলোকক তাতে ৰখাই দিয়া হৈছিল যাৰ ফলত তেওঁলোকৰ হাতত খাদ্যৰ অভাৱ হৈছিল তাতে ঠাণ্ডাৰ দিন আৰু কম্বল নাছিল আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে সেই সময়ত তেওঁলোকৰ হাতত নাছিল কোনো ঔষধৰ ব্যৱস্থা যাৰ ফলত তেওঁলোকে কিন্তু য'ত আঘাত পাইছিল সেই আঘাত পোৱা অংশত ঠিক কৰিব পৰা নাছিল কিন্তু এখাৰ কথা আছে নহয় যে ভগৱানৰ প্ৰতি শ্ৰদ্ধা বিশ্বাস থাকিলে ভগৱানে যিকোনো প্ৰকাৰে হ'লেও আপোনাক সহায় কৰিব ঠিক সেই ঘটনাই হ'ল তাতো অসহায় হিন্দু ভক্তসকলৰ বাবে মুছলমান সম্প্ৰদায় খুলি দিলে মছজিদৰ দুৱাৰ যোগান ধৰিলে খাদ্য কম্বল আৰু ঔষধ কিন্তু সেই মুছলমান সম্প্ৰদায়ৰ লোকসকলক আকৌ কুম্ভমেলাৰ সেই স্থানত দোকান পৰ্যন্ত খুলিবলৈ অনুমতি দিয়া হোৱা নাছিল কিন্তু তাৰ পিছতো কিন্তু মহাকুম্ভত দেখা গ'ল সম্প্ৰীতিৰ নিদৰ্শন এলাহাবাদৰ পৰা এনে বহু ভিডিঅ' আৰু ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যিয়ে দেশৰ গভীৰ হিন্দু মুছলমান ভাতৃত্ববোধৰ সাক্ষ্য বহন কৰা দেখা গৈছে সেই পৰিস্থিতিত সহায়ৰ বাবে আগবাঢ়ি আহিছে জানচেনগঞ্জ ৰোডকে ধৰি 10টাতকৈও অধিক অঞ্চলৰ মুছলমানসকল পদপিষ্টৰ ঘটনাৰ পিছত যেতিয়া বহুতো হিন্দু ভক্তৰ ওচৰত খাবলৈ একো নাছিল মুছলমান লোকসকলে তেওঁলোকৰ কাষত থিয় দিছিল আৰু তেওঁলোকে হিন্দু ভক্তসকলৰ বাবে মছজিদৰ দুৱাৰ খুলি দিছে আৰু খাদ্যৰ বাবে বিশেষ ভোজনৰ ব্যৱস্থাও কৰিছে লগতে ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ কম্বলো বিতৰণ কৰিছে তেওঁলোকে 25ৰ পৰা 26,000 ভক্তৰ বাবে মছজিদ মাজাৰ দৰগাহ ইমামবাৰ আৰু তেওঁলোকৰ ঘৰৰ দুৱাৰ পৰ্যন্ত মুকলি কৰি দিছে শুনকচোন সেই ভুক্তভোগীসকলৰ মন্তব্য কেনেকৈ তেওঁলোকে মুছলমান সম্প্ৰদায়ৰ লোকসকলে সহায় কৰিছিল बहुत दूर से आए हुए हैं लोग और यहाँ आके किसी तरह से फंस गए हैं उनको रास्ता नहीं मिल रहा है जी तो वो सारे लोगों को हम अपनी तरफ से इंसानियत के नाते कुछ न कुछ दे रहे हैं हालांकि वो चीज जो हम दे रहे हैं वो इनके भूख को और प्यास को नहीं मिटा सकती फिर भी हमारी एक छोटी सी कोशिश है जी गंगा जमनी तहसीब है बिल्कुल तो इंसान के काम आता है बिल्कुल और हम सब पूरी कोशिश कर रहे हैं इन लोगों को पूरी व्यवस्था मिले कोई दिक्कत ना बिल्कुल यहाँ के साथ मोबाइल की चार्जिंग वगैरह सब वॉशरूम हम अपने घर में ही कर अच्छा সঁচাই এয়া হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতিৰ নিদৰ্শন নহয়নে বাৰু ভাল লাগে আমাৰো এনেবোৰ বাতৰি পৰিৱেশন কৰিবলৈ পালে ভাল লাগে যেতিয়া দেশখন সুখৰ খবৰে আৱৰি ধৰে কিন্তু বেয়া লাগে তেতিয়া যেতিয়া কুম্ভমেলাৰ দৰে পবিত্ৰ স্থানত কিছুমান অতি লজ্জাজনক ঘটনা ঘটে মই আপোনালোকক প্ৰথমতেই কৈছিলোঁ কুম্ভমেলাৰ দুখন ছবিৰ কথা এইখন হৈছে দ্বিতীয়টো ছবি এই দৃশ্যটোলৈ মন কৰক ইয়াত এজন আৰক্ষীয়ে হাতত এখন বেলচা ভৰ্তি শিল বালি লৈ খাদ্য প্ৰস্তুত কৰি থকা পাত্ৰটোত দলিয়াই দিছে এই ছবি বন্দী হৈছে তাত উপস্থিত থকা এজন লোকৰ এই কেমেৰাত বন্দী হৈছে এই ছবি এই দৃশ্য হ'ল মুছলমান সম্প্ৰদায়ৰ লোকে অসহায় হিন্দু ভক্তসকলৰ বাবে প্ৰস্তুত কৰা খাদ্যৰ সঁচাই এয়া এক লজ্জাজনক কথা নহয়নে বাৰু এই বিষয়টোলৈ সমাজবাদী পাৰ্টিৰ মুৰব্বী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱেও নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে এটা ভিডিঅ' আপলোড কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে তেওঁ লিখিছে যে মহাকুম্ভত আবদ্ধ হৈ থকা লোকসকলৰ বাবে খাদ্য পানীৰ ব্যৱস্থা কৰি থকা সকলৰ সৎ প্ৰয়াস ৰাজনৈতিক শত্ৰুতাৰ বাবে ভেঙুচালি হোৱাটো দুৰ্ভাগ্যজনক জনসাধাৰণে সচেতন হ'ব লাগে অৱশেষত এটা কথা ক'বলৈ লৈছোঁ যে যি একাংশ গুড়া হিন্দুত্ববাদী দল সংগঠনৰ নেতাই হিন্দু মুছলমানৰ মাজত ঘৃণাৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰে
সেই সময়তে আকৌ মুছলমান সম্প্ৰদায়ৰ লোকে অসহায় হিন্দু ধৰ্মৰ লোকক বাসস্থান খাদ্য আদিৰ লগতে প্ৰচণ্ড জাৰত কম্বল দিয়া কাৰ্যত প্ৰয়াগৰাজৰ মহাকুম্ভত দেখা গ'ল সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শনৰ এক সুন্দৰ ছবি আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ